নমস্কাৰ বন্ধুসকল, এছামিছ হেল্থ টিপছ ইউটিউব চেনেললৈ আপোনালোকক স্বাগত জনাইছোঁ। মই আজি আপোনালোকক অমিতা গুটিৰ হ'বলগীয়া কেইটামান আচৰিত গুণৰ বিষয়ে জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অমিতাৰ গুটি পেলাই দিয়াৰ সলনি এই গুটি আপোনাৰ ছাল আৰু স্বাস্থ্যৰ বাবে অতি লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। অমিতা এটা অতি সুস্বাদু আৰু স্বাস্থ্যকৰ ফল। বেছিভাগ মানুহে ইয়াক পচন্দ কৰে, কিন্তু আপুনি হয়তো নাজানে যে অমিতাৰ গুটিবোৰ আপোনাৰ স্বাস্থ্য আৰু ছালৰ সমস্যাৰ বাবে সৰ্বশ্ৰেষ্ঠ চিকিৎসা ৰূপে পৰিগণিত হ'ব পাৰে। ইয়াৰ গুটিবোৰ বহু পুষ্টিৰে সমৃদ্ধ। আজি আমি আপোনালোকক জনাম অমিতাৰ দ্বাৰা হ'ব পৰা আচৰিত কেইটামান লাভালাভৰ বিষয়ে। 1 নম্বৰত আছে ফুলা হ্ৰাস কৰে। হয়তো বহুতে এইটো কম জানে যে অমিতাৰ গুটি আমাৰ শৰীৰৰ কোনো অংশ ফুলি উঠিলে হ্ৰাস কৰাত সহায় কৰে। এই ফলৰ গুটিবোৰত ভিটামিন চি, ভেলকালয়েড, ফ্লেভনয়েড আৰু পলিফেনলৰ দৰে যোজক পোৱা যায়। এই সকলোবোৰ আঁঠুৰ বিষৰ বাবে অতি উপযোগী। ই আঁঠুৰ গাঁঠি ফুলা হ্ৰাস কৰাত সহায় কৰে। 2 নম্বৰত আছে ছালৰ বাবে কাৰ্যকৰী। অমিতাৰ গুটি যিকোনো ছালৰ সমস্যা দূৰ কৰিবলৈ অতি লাভজনক হিচাপে পৰিগণিত হয়। ইয়াৰ এণ্টি এজিং গুণ আছে, যি আপোনাক ছালৰ স্থিতিস্থাপকতা বজাই ৰখাত সহায় কৰে। অমিতাৰ গুটি খালে বা চবালে ছাল হেতাৰ পৰা প্ৰতিহত কৰিব পাৰি। বীজাণু বিৰোধী গুণ। অমিতাৰ গুটি এন্টিবেক্টেৰিয়েল গুণসম্পন্ন। যদি সীমিত পৰিমাণৰ অমিতাৰ গুটি গ্ৰহণ কৰা হয়, ই আমাক খাদ্যৰ বিষক্ৰিয়াৰ দৰে ৰোগৰ সৈতে যুঁজ কৰাত সহায় কৰে। যদি প্ৰতিদিনে 1 চামুচ অমিতাৰ গুটি খাওঁ, আমাৰ পেটৰ বহু সমস্যাৰ পৰা সকাহ পাব পাৰি। ডায়েবেটিছৰ বাবে লাভজনক। মধুমেহত ভুগি থকা ৰোগীসকলৰ বাবে অমিতা অতি ভাল বুলি গণ্য কৰা হয়। সমৃদ্ধ হোৱাৰ বাবে অমিতাৰ গুটিবোৰৰ পৰা যথেষ্ট লাভান্বিত হয়। আচলতে ফাইবাৰৰ ব্যৱহাৰে পাচন শক্তি সামান্য লেহেম কৰে, যাৰ ফলত তেজত অতি কম পৰিমাণৰ চেনি শোষণ কৰা হয়। অৰ্থাৎ ক'বলৈ গ'লে অগ্নাশয়টোৱে ইনচুলিন তৈয়াৰ কৰিবলৈ যথেষ্ট সময় হয়। কেঞ্চাৰ বিৰোধী গুণ। অমিতাৰ গুটিৰ গুণাগুণ ইয়াত শেষ নহয়। ওপৰত উল্লেখ কৰা সকলোবোৰ গুণৰ লগতে অমিতাৰ গুটিৰ এণ্টি অক্সিডেণ্ট বিৰোধী গুণাগুণ থাকে, যিয়ে আমাক স্তন, কৰ্কট, প্ৰস্টেট কৰ্কট আৰু হাঁওফাঁওৰ কৰ্কট ৰোগৰ দৰে বিভিন্ন কৰ্কট ৰোগৰ সৈতে যুঁজ দিয়াত সহায় কৰে। অৱশ্যে গৰ্ভৱতী মহিলাসকলে অমিতাৰ গুটি খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ দ্বাৰা গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে। লগতে অতি সৰু শিশুটোৱে ইয়াক পৰিহাৰ কৰা উচিত। বন্ধুসকল, ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।